নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ ই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ অষ্টম অধ্যায় অংকন পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। বৰ্গ আৰু আয়তৰ সৈতে ধেমালিৰ কথা কোৱা হৈছে। একে ধৰণৰ বৰ্গত ভাগ কৰিব পৰা আয়ত অংকন আমি কৰিব পাৰো। দুটা একে ধৰণৰ বৰ্গত ভাগ কৰিব পৰা আয়ত অংকন কৰিবলৈ আমি ইয়াতে চেষ্টা কৰো আহা। দৈৰ্ঘ্যৰ জোখ নোলোৱাকৈ এডাল আমি ৰেখাখণ্ড AF এনেকৈ অংকন কৰি লৈছো। তাৰ পিছত কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি A বিন্দুত AFৰ ওপৰত এডাল লম্ব আমি এনেকৈ অংকন কৰি লৈছো। তাৰ পিছত আগৰ অংশত দেখুৱাৰ দৰে কম্পাছ ব্যৱহাৰ কৰি AFৰ লম্বৰ ওপৰত এটা বিন্দু B চিহ্নিত কৰা হৈছে যাতে AB আৰু AF একে হয়। গতিকে এইখিনি আৰু এইখিনি কি হয় যাতে সমান হয়। ABৰ সমান দৈৰ্ঘ্যৰ জোখ লৈ কম্পাছৰ জোঙা মূৰটো B বিন্দুত ৰাখিলো। আকৌ দেখুৱাৰ দৰে C বিন্দুও চিহ্নিত কৰা হৈছে যাতে AB সমান BC হয়। 3 আৰু 4 স্তৰত দেখুওৱা ধৰণে Fৰ ওপৰতো প্ৰথমতে আমি লম্ব অংকন কৰিলো। তাৰ পিছত E আৰু D বিন্দু দুটা আমি এনেকৈ চিহ্নিত কৰি ললো। তাৰ পিছত আমি BE আৰু CDটো কি কৰিলো লগাই দিলো। আৰু এতিয়া আমি ACDF আয়তটো পালো আৰু আমি অংকন কৰিবলগীয়া আয়ত এইটোৱে হয় যাক দুটা একে ধৰণৰ বৰ্গ আমি ভাগ কৰিব পাৰিছো আৰু সেই বৰ্গ দুটা হ'ল ABEF আৰু BCDE। গতিকে এইটো এটা বৰ্গ আৰু এইটো এটা বৰ্গ মিলি আমি এটা আয়ত পাইছো। এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ অংকন কৰোৱা হাত কি কৰিব দিছে কৰো আহা। একে ধৰণেৰে এটা আয়ত অংকন কৰিব দিছে যাক তিনিটা একে ধৰণৰ বৰ্গত আমি ভগাব পাৰো। তাৰ কাৰণে আমি কি কৰিম আগৰ দৰে আমি AF এটা প্ৰথমতে অংকন কৰি ল'ম। তাৰ পিছত আমি ইয়াতে কোণমান যন্ত্ৰটো আমি আনি ল'ম। কোণমান যন্ত্ৰটো আনি লৈ আমি প্ৰথমতে মিলাই ল'ব চেষ্টা কৰিম বিন্দু কেইটা। আমি এবাৰ 90 ডিগ্ৰী কোণটো আঁকিব চেষ্টা কৰিম। তাৰ পিছত আকৌ আমি এই বিন্দুটো আমি এনেকৈ লৈ যাম। আমি এনেকৈ 90 ডিগ্ৰী কোণটো আঁকি ল'ম। আঁকি লৈ আমি এই ৰেখাখণ্ডটো আঁকিম। গতিকে এইবাৰ আমি কম্পাছটো আনিম। তাৰ কাৰণে আমি এইটোৰ জোখটো সমানে মিলাব চেষ্টা কৰিম।
গতিকে এইবাৰ আমি ইয়াতে এইটো এটা চাপ আঁকিম। আকৌ কোণমান যন্ত্ৰটো আমি এইটো বিন্দুত এনেকৈ ধৰি আমি আৰু এটা চাপ আঁকিম। তাৰপিছত আমি তাক আকৌ এটা লৈ আমি ইয়াতে আৰু এটা চাপ আঁকিম। ঠিক সেইদৰে আমি এইটো বিন্দুটো কি কৰিব পাৰো, ইয়াতে এটা এনেকৈ চাপ আঁকিম। তাক আমি এইটো বিন্দুত কৰি আমি এনেকৈ এটা চাপ আঁকিম। তাৰপিছত আমি ইয়াতে এনেকৈ গৈ আমি ইয়াতে এটা এনেকৈ চাপ আঁকিম। তাৰপিছত আমি ৰেখাখণ্ডটো লৈ এইবোৰ আমি এনেকৈ লগ লগাই দিব পাৰো। ইয়াৰ পৰাও আমি ইয়াতে এনেকৈ লগ লগাই দিব পাৰো। আকৌ ইয়াৰ পৰাও আমি ইয়াতে লগ লগাই দিব পাৰো। গতিকে আমি ইয়াতে এতিয়া নাম দি ল'ব পাৰো। এই দিব পাৰো। এবাৰ আমি ইয়াতে বি চি ডি দিব পাৰো। জি এইচ আমি এনেকৈ নামাকৰণ কৰিব পাৰো। আৰু ইয়াৰ পিছত আমি কি স্তৰ কৰিলো, কেনেকৈ আমি অংকনটো কৰিলো তাৰ স্তৰবোৰ আমি লিখিব পাৰো। দৈৰ্ঘ্যৰ জোখ নোলোৱাকৈ এডাল ৰেখাখণ্ড এই অংকন কৰা হ'ল। কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি এ বিন্দুত এইৰ ওপৰত এডাল লম্ব অংকন কৰা হ'ল। আগৰ অংশত দেখুওৱাৰ দৰে কম্পাছ ব্যৱহাৰ কৰি এই লম্বৰ ওপৰত আমি বি বিন্দু চিহ্নিত কৰিলো, যাতে এ বি হয় এ বি আৰু এই সমান হয়। এ বিৰ সমান দৈৰ্ঘ্যৰ জোখ লৈ কম্পাছৰ জোঙা মূৰটো বি বিন্দুত ৰাখি চিত্ৰত দেখুওৱাৰ দৰে এটা বিন্দু চি আৰু চি বিন্দুত ৰাখি চিত্ৰত দেখুওৱাৰ দৰে এটা বিন্দু ডিত চিহ্নিত কৰিলো, যাতে এ বি ইকুৱেল বি চি ইকুৱেল চি ডি হয়। ই বিন্দুটোৰ পৰা আৰম্ভ কৰিও এফ জি এইচ তিনিটা বিন্দু আমি এনেকৈ চিহ্নিত কৰি ললো। আৰু আমি কেনেকে কৰিলো তোমালোকে দেখিলায়ে। তাৰপিছত বি এফ আৰু চি জি আৰু ডি এইচ সংযোগ কৰি আমি অংকন কৰিবলগীয়া আকৃতিটো সম্পূৰ্ণ কৰিলো। গতিকে তোমালোকে নিশ্চয় দেখিলা আমি কেনেকে কৰিছো, বুজিও নিশ্চয় পালা। তোমালোকে ঘৰত কৰিব চেষ্টা কৰিবা। গতিকে এ ডি এইচ চি আয়তটোৱে হ'ল আমি অংকন কৰিবলগীয়া আয়ত, যাক তিনিটা একে ধৰণৰ বৰ্গত আমি ভাগ কৰিব পাৰো। আৰু এই বৰ্গ তিনিটা হ'ল এ বি এফ ই, বি চি জি এফ আৰু চি ডি এইচ চি। গতিকে তোমালোকে এইখিনি ভালকৈ কৰি ল'বা আৰু বাৰে বাৰে কৰিব চেষ্টা কৰিবা। সকলো আয়তকে কিছুমান একে ধৰণৰ বৰ্গত ভাগ কৰিব পাৰিনে? যদি নোৱাৰি, সেই আয়তটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব, যিটোক আমি দুটা একে ধৰণৰ বৰ্গত ভাগ কৰিব নোৱাৰি বুলি ক'ব পাৰো। তাৰ কাৰণে ইয়াতে কিছুমান ষ্টেপ দিয়া হৈছে চোৱা। দৈৰ্ঘ্যৰ জোখ নোলোৱাকৈ এডাল ৰেখাখণ্ড এ এফ প্ৰথমতে আমি অংকন কৰি ল'ম। তাৰপিছত কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি এ বিন্দুত এ এফৰ ওপৰত এডাল আমি লম্ব অংকন কৰিম। আগৰ অংশত দেখুওৱাৰ দৰে কম্পাছ ব্যৱহাৰ কৰি এ এফ লম্বৰ ওপৰত আমি এটা বিন্দু বি চিহ্নিত কৰিম, যাতে এ বি এ এফৰ সমান হয়। এ বিৰ সমান দৈৰ্ঘ্যৰ জোখ লৈ কম্পাছৰ জোঙা মূৰটো বি বিন্দুত ৰাখিম আৰু চিত্ৰত দেখুওৱাৰ দৰে এটা বিন্দু চি চিহ্নিত কৰিম, যাতে এ বি বি চিৰ সমান হয়। 3 আৰু 4 স্তৰত দেখুওৱা ধৰণে এফৰ বিন্দুটোৰ পৰা আৰম্ভ কৰি ই আৰু ডি দুটা বিন্দু আমি চিহ্নিত কৰিম। বি ই আৰু চি ডি সংযোগ কৰিলে অংকন কৰিবলগীয়া আকৃতিটো আমাৰ সম্পূৰ্ণ হ'ব। গতিকে এতিয়া আমি অংকন কৰো আহা। তাৰ কাৰণে আমি যিকোনো দৈৰ্ঘ্যৰ এটা আমি এই অংকন কৰিলো। তাৰপিছত আমি কোণমান যন্ত্ৰটো ল'ব লাগিব। কোণমান যন্ত্ৰটো আমি প্ৰথমতে দুইফালৰে বিন্দু দুটা মিলাই ল'ম।
ইয়াতে আমি 90 ডিগ্ৰীত চিন দিলোঁ ঠিক সেইদৰে আকৌ এইফালে আমি ইয়াতে 90 ডিগ্ৰীত চিন দিম দিলে আমি এইটো কিন্তু হৈ গ'ল এতিয়া আমি আকৌ লম্বকেইডাল অংকন কৰি ল'ম এনেকৈ আমি এই বিন্দু এই ৰেখাখণ্ডডালৰ ওপৰত দুডাল লম্ব অংকন কৰিলোঁ এতিয়া আমি কম্পাছটো ল'ম কম্পাছটো ল'বৰ কাৰণে প্ৰথমতে আমি এই বিন্দুটো মিলাই ল'ম মিলাই লৈ আমি এই জোখটো মিলাই ল'ব চেষ্টা কৰিম কৰি আমি এইটো এনেকৈ ঘূৰাই লৈ আমি এইটো এটা বৃত্তচাপ আঁকিলোঁ আকৌ এইটো বৃত্তচাপৰ পৰা আমি আৰু এটা বৃত্তচাপ আঁকিলোঁ এইটো আমি আঁকিলোঁ আকৌ আমি ইয়াতে এইটো বৃত্তচাপ আঁকিলোঁ এতিয়া আমি ইয়াতে ৰেখাখণ্ডডাল অলপ বঢ়াই দিলোঁ ঠিক সেইদৰে আমি ইয়াতে এডাল এনেকৈ বঢ়াই দিলোঁ এতিয়া আমি এইবোৰত নাম দিব পাৰোঁ এ ই এ জি আৰু এইটো বি চি গতিকে আমি এতিয়া এইবোৰ লগাই দিম গতিকে আমি এনেকৈ লগাই দিব পাৰোঁ আৰু আমি এনেকৈ অংকন কৰিবলগীয়া ছবিটো পাই গ'লোঁ তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত আমি ইয়াতে ক'ব পাৰোঁ ACDF আয়তটোৱে আমি অংকন কৰিবলগীয়া আয়ত যাক দুটা একেধৰণৰ বৰ্গত আমি ভাগ কৰিব পাৰোঁ যাক আমি APEF আৰু BCDE বুলি আমি নামকৰণ কৰিছোঁ ইয়াতে কি কৈছে সকলো আয়তকে কিছুমান একেধৰণৰ বৰ্গত ভাগ কৰিব পাৰিনে যদি নোৱাৰি সেই আয়তটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব যিটো তিনিটা একেধৰণৰ বৰ্গত ভাগ কৰিব নোৱাৰি এতিয়া চোৱা তোমালোকে গম পাইছা যে আয়ত এটা পাবৰ কাৰণে আমি কি কৰিব লাগে তাৰ দৈৰ্ঘ্য বিপৰীত বাহুবোৰ সমান থাকে গতিকে এটা দৈৰ্ঘ্য পাওঁ এটা আমি প্ৰস্থ পাওঁ আকৌ বৰ্গৰ ক্ষেত্ৰত আমি কি পাওঁ যে প্ৰতিটো বাহুৰ মাপে কি হয় সমান হয় গতিকে আমি এনেকুৱা এটা আয়ত গঠন কৰিব লাগে যিটো আয়ত আমি কি কৰিব পাৰোঁ যে তিনিটা ভাগ কৰিলে ই বৰ্গ গঠন নকৰে গতিকে এইটো আমি কিমান মেজাৰমেন্ট ল'লে এনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে যদি বৰ্গ গঠন কৰিব লগা হয় আমি যদি এইটো 2 সেন্টিমিটাৰ লওঁ তেতিয়াহ'লে এইটো 2 সেন্টিমিটাৰ হ'ব লাগিব 2 সেন্টিমিটাৰ হ'ব লাগিব 2 সেন্টিমিটাৰ হ'ব লাগিব যদি অৰ্থাৎ আমি কি দেখিলোঁ ইয়াতে যে এইখিনি মিলি 6 সেন্টিমিটাৰ হ'ব লাগিব যদি হে 2 সেন্টিমিটাৰৰ লগত 6 সেন্টিমিটাৰ বা 2ৰ গুণিত সংখ্যক আমি দৈৰ্ঘ্যটো নাপাওঁ তেতিয়াহ'লে কি হ'ব হেনেকুৱা ধৰণৰ হ'লে আমি এনেকুৱাকে বৰ্গত ভাগ কৰিব নোৱাৰো গতিকে আমি উত্তৰটো কেনেকৈ দিব পাৰোঁ যে আয়তটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 7 সেন্টিমিটাৰ আৰু 2 সেন্টিমিটাৰ হ'লে তিনিটা সমান মাপৰ বৰ্গ আমি পোৱা নাযায় বুলি ক'ব পাৰোঁ গতিকে আমি উত্তৰটো এনেকৈ ক'ব পাৰোঁ তোমালোকে ইয়াতে 7 সেন্টিমিটাৰ নকয় 10 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ ক'ব পাৰা 11 সেন্টিমিটাৰ ক'ব পাৰা 10 সেন্টিমিটাৰ ক'লে হ'ব নেকি তেতিয়াতো ভাগ হৈ যাব গতিকে আমি এনেকুৱাকে কি কৰিব পাৰোঁ উত্তৰটো দিব পাৰোঁ
আয়ত এটাৰ ভিতৰত এটা বৰ্গ তলৰ চিত্ৰত দেখুৱাৰ দৰে আয়তটোৰ ভিতৰত এটা বৰ্গ আমি অংকন কৰিব পাৰো যেনেকে এইটো আমাৰ দেখুৱা হৈছে 4 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ ইয়াতে 4 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ এনেকুৱাকে দেখুৱা হৈছে এতিয়া ইয়াতে চোৱা এইটো 4 10 সেন্টিমিটাৰ আমাৰ ইয়াতে কিছুমান প্ৰশ্ন সুধিছে আগৰ ছবিটো চাই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব ইয়াতে যদি আমাৰ বাহু উলিয়া যায় তেতিয়া হলে কিমান হ'ব আগৰ ছবিটোত ইয়াতে দেখুৱাই হৈছে এইটো 4 সেন্টিমিটাৰ গতিকে এইটো কি হ'ব 4 সেন্টিমিটাৰ হ'ব 4 সেন্টিমিটাৰ হ'ব আৰু বাহুৰ দৈৰ্ঘ্য আমি আনসাৰটো কি পাম 4 সেন্টিমিটাৰ পাম বৰ্গটোৰ চুকবোৰৰ পৰা বাহিৰৰ আয়তটোৰ চুকবোৰৰ মাজৰ দূৰত্ব কি হ'ব এইটো 10 আছে গতিকে আমাৰ এইটো 4 গুচি গ'ল 6 থাকিব গতিকে আমি ক'ব পাৰো 3 সেন্টিমিটাৰ হ'ব একেটা আয়তত কিমানটা একে ধৰণৰ বৰ্গ অংকন কৰিব পাৰি বিভিন্ন ধৰণে চেষ্টা কৰি চোৱা আমি ইয়াতে চেষ্টা কৰি চাব পাৰো আমি যদি এনেকুৱা ধৰণৰ এটা আয়ত লওঁ তেতিয়া হলে আমি ইয়াতে এনেকুৱা ধৰণৰ বৰ্গও অংকন কৰিব পাৰো এইটো বৰ্গ হ'ব আৰু এইটো কি হ'ব আয়ত হ'ব আকৌ আমি মাজৰ পৰা ইয়াতে দেখুৱাৰ ধৰণেও কৰিব পাৰো আৰু কিছুমান জোখত আমাৰ তিনিটা বৰ্গও আমি এনেকৈ পাব পাৰো গতিকে আয়ত এটাৰ পৰা আমি কেনেকুৱা জোখত উলিয়াম সেইটো আমি বিভিন্ন ধৰণে উলিয়াব পাৰো মাত্ৰ আমি বৈশিষ্ট্যবোৰ জানিব লাগিব আৰু সেই ধৰ্মবোৰৰ ওপৰত ভিত্তি কৰি আমি কৰিব লাগিব গতিকে তোমালোকে ইয়ালৈ নিশ্চয় বুজিব পাৰিছা আজিলৈ এইখিনি ধন্যবাদ